2004 প্ৰথমবাৰ বাবে নিৰ্বাচিত হৈছিলোঁ ৰাইজৰ সহযোগত আপোনালোকৰ সকলোৰে শুভেচ্ছাত আৰু এবাৰো ৰাইজে পুনৰ নিৰ্বাচিত কৰিছে। মই ডিব্ৰুগড় লোকসভা সমষ্টি 10টা বিধানসভা সমষ্টিৰ ক্ষেত্ৰত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজলৈ আন্তৰিকতাৰে কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ। ৰাইজ মহান আৰু ৰাইজে সকলো কাম কৰিব পাৰে গণতন্ত্ৰত, গতিকে ৰাইজৰ শক্তিক সদায় আমি শ্ৰদ্ধা কৰোঁ আৰু তেখেতসকলৰ শক্তিক মৰ্যাদা দিয়ে আগন্তুক দিনত ৰাইজৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি যাবই লাগিব। আৰু গতিকে সাংবাদিক বন্ধুসকল, আপোনালোকে বহু কষ্ট কৰিলে এবাৰ নিৰ্বাচনত, মই দেখিছোঁ নিৰ্বাচনটো শান্তিপূৰ্ণ হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ বহুত অৰিহণা আছে। গতিকে মই অসমৰ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে জানে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সততা নিষ্ঠাৰে যে 10 বছৰে যিখিনি সেৱা কৰিলে ভাৰতবৰ্ষৰ 140 কোটি 44 লাখ লোকক, তাৰ বাবে আজি গোটেই জনতাই পুনৰবাৰ তেখেতৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো বিচাৰিছে মনে প্ৰাণে, আৰু সেইমৰ্মে আজি সমগ্ৰ ভাৰতবৰ্ষতেই জনতাৰ সমৰ্থন আমি বুটলিবলৈ সক্ষম হৈছোঁ। আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বতেই